হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক এটা ৰিয়াৰ কইন্সৰ বিষয়ে জনাব ওলাইছোঁ। আজি জনাম এটা 2 আনা কইন্সৰ বিষয়ে। ইয়াৰ আগতো মই 2 আনা কইন্সৰ বিষয়ে ভিডিঅ' বনাই থোৱা আছে। তথাপিও মোক এজনে ফোনত সুধিছিলে যে 2 আনা এটা গৰুৰ ছবি থকা 2 আনা কইন্সটোৰ ভ্যালু কিমান হ'ব পাৰে। গতিকে মই আপোনালোকক আজি 2 আনাৰ বিষয়ে জনাম। এইটো নহয়, কিন্তু 2 আনাৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছিলে। কিন্তু আজি মই আপোনালোকক এটা 2 আনাৰ বিষয়ে জনাম, যিটো 2 আনাত আপোনাৰ ৰিয়াৰ হয়, আপোনাৰ বহুতেই ভ্যালুৱেবল কইন্স হয়। যদিও আপোনালোকৰ ওচৰত থাকে তেনেহ'লে আপোনালোকে মোক ফটো দিব পাৰে, জনাব পাৰে, কমেণ্ট কৰিব। গতিকে এইটোৱে হ'ল 2 আনাছ কইন্স হয়। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আজি এটা আপোনালোকে 2 আনাছ কইন্স চাবলৈ পাব। এটা ৰিয়াৰ কইন্স হয়। ইয়াৰ ৰিয়েল ভ্যালুটো কিমান মই আপোনালোকক বুক প্ৰাইচ মতে জনাই দিম। যদিও আপোনালোকৰ ওচৰত আছে তেনেহ'লে মোক ফটোও দিব পাৰে। গতিকে আহক মই বুক প্ৰাইচ মতে মই আপোনালোকক আজি দেখুৱাওঁ যে 2 আনা কইন্সৰ এইটো কইন্সৰ বিষয়ে মোক বহুতে সুধি থাকে 2 আনাৰ বিষয়ে। কিন্তু এইটো কইন্সৰ 2 আনা 1943 1944 এইটো কইন্সৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে ভিডিঅ'ত চাই ল'ব পাৰে যে এই 2 আনা 1943 1944ৰ 2 আনাছ কইন্সৰ ভ্যালু কিমান, ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে। মই আজি আপোনালোকক জনাব ওলাইছোঁ এটা 2 আনাছ কইন্স, যিটো এটা গৰু চিম্বল থকা এইটোৱে হ'ল 2 আনা কইন্স, গৰুৰ ফটো থকা। গতিকে এইটো আপোনাৰ কইন্সটো মিণ্টেজ হৈছে 1950ৰ পৰা 1955লৈকে, 1950ৰ পৰা 1955 চনলৈকে। এইটো এটা কপাৰ নিকেলৰ কইন্স হয়। এইটো চাবলৈ পাইছে। এই কইন্সটো যদি আপোনালোকৰ ওচৰত 1950 চনৰ এই কইন্সটো আছে তেনেহ'লে চাওক 350 টকাৰ পৰা আপোনাৰ UNC কণ্ডিশ্যনত 1500 টকালৈকে ভ্যালু আছে। আৰু যদিহে 1954 1954ৰ আছে তেনেহ'লে 350ৰ পৰা UNC 1500 টকা, দুটাই স্কেচ কেটেগৰী। আৰু যদিহে আপোনালোকৰ ওচৰত এই 2 আনাছ কইন্সটো 1955ৰ 1955 চনৰ আছে তেনেহ'লে এই কইন্সটোৰ 10,000 টকাৰ পৰা ষ্টাৰ্ট, আপোনাৰ UNCত 50,000 টকালৈকে ভ্যালু আছে। আজিৰ ডেটত এইটো কইন্সৰ ভ্যালু ইয়াতকৈ বেছি পাব পাৰে কণ্ডিশ্যনৰ ওপৰত, কইন্সৰ কণ্ডিশ্যনৰ ওপৰত। গতিকে যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে চাব 1955ৰ 10,000 টকাৰ পৰা UNC কণ্ডিশ্যনলৈকে আপোনাৰ 50,000 টকালৈকে ভ্যালু আছে। এক্সট্ৰিমলি ৰিয়াৰ কইন্স হয়। এইটো বম্বে মিণ্টক হ'ব লাগিব। এইটো বম্বে মানে চনটোৰ তলত এটা ডায়মণ্ড শ্বেপ থাকিব কইন্সটোৰ তলত, তেতিয়া বুজি পাব সেইটো বম্বেৰ হয়। মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু মই বুজাব পাৰিছোঁ। যদিও পৰা নাই তেনেহ'লে আকৌ মোক ফটো দিব পাৰে। আপোনাৰ কইন্সটো মই এবাৰ চাই পেলাই ভালকৈ মই আপোনালোকক জনাম। গতিকে মই আপোনালোকক আজি জনাই দিলোঁ 2 আনাছ কইন্স 1950ৰ পৰা 1955লৈকে। যদিহে 1955ৰ আছে 2 আনাছ কইন্স যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে মোক ফটো দি পেলাই জনাব। 10,000 টকাৰ পৰা আপোনাৰ UNC কণ্ডিশ্যনত 50,000 টকালৈকে ভ্যালু আছে এইটো 2 আনা কইন্সৰ। গতিকে যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে মোক ফটো দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা জানিবলগীয়া থাকে কইন্সৰ বিষয়ে তেনেহ'লে মোক হোৱাটছএপত ফটো দিব পাৰে, কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক জনাই দিম। আজিলৈ ইমানেই। নেক্সট আকৌ লগ পাম আন এটা ভিডিঅ'ত। ধন্যবাদ।